নমস্কাৰ। মই এইবাৰ জাতজাতিকাসকলৰ মকৰ ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মকৰ ৰাশিৰ জাতজাতিকাসকলৰ জুন মাহটো কেনেধৰণে কি ধৰণে যাব আৰু লগতে মই জুন মাহৰ উল্লেখযোগ্য দিনসমূহৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। মকৰ ৰাশিৰ যদি চোৱা যায় যে জ্যোতিষীয় ভিউ মতে মকৰ ৰাশিৰ জাতজাতিকাসকলে এই জুন মাহটো খুবেই ভাল যাব আৰু তেওঁলোকৰ খুব ভাল। আৰু মকৰ ৰাশিৰ জাতজাতিকাসকলৰ তেওঁলোকৰ বিভিন্ন কামত পাৰদৰ্শিতা দেখুৱাবলৈ পাৰিব, বল বিক্ৰম সাহস তেওঁলোকৰ কামত প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকৰ যিবোৰ কৰ্ম আছিলে পেণ্ডিং, এইবোৰ নতুন কৰ্ম কিছুমান তেওঁলোকৰ হাতলৈ আহিব, তেওঁলোকে কামত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ যদি স্বাস্থ্যৰ ক্ষেত্ৰতো চোৱা যায়, তেওঁৰ স্বাস্থ্য ভাল হ'ব। তেওঁৰ স্বাস্থ্য বিশেষকৈ এই জুন মাহত যথেষ্টখিনি স্বাস্থ্যৰ আমূল পৰিৱৰ্তন হ'ব। তেওঁলোকৰ যদি আগতে স্বাস্থ্য অকণমান প্ৰব্লেম হৈ আছিলে, এতিয়া নিশ্চয় স্বাস্থ্য তেওঁলোকৰ খুব ভাল হ'ব। আৰু এটা জীৱযোগ চলি আছে, জীৱযোগৰ ফল তেওঁলোকে খুব ভাল ফল লাভ কৰিব আৰু তেওঁলোকৰ কিছুমান ভাল শুভ সংকেত এই জুন মাহটোৰ ভিতৰত আহিব পাৰে। আৰু তেওঁলোকৰ ধন টকা পইচাৰ ক্ষেত্ৰত যথেষ্টখিনি ধন টকা পইচা উপাৰ্জন কৰিব পাৰিব। কষ্ট কৰিলে ধন টকা পইচা উপাৰ্জন কৰিব পাৰিব। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধিবোৰ ভালেই দেখা যায়, বিদ্যা বুদ্ধি পাৰদৰ্শিতাই দেখা যায় আৰু প্ৰতিভা স্থানটো খুবেই ভাল দেখা যায়। আৰু তেওঁলোকৰ যিসকল জাতজাতিকাসকলে বিবাহৰ যোগাযোগৰ কাৰণে চিন্তা কৰিছিলে, তেওঁলোকৰ এইবাৰ সুবৰ্ণ সুযোগ আহিছে। নিশ্চয় তেওঁলোকৰ এক জুনৰ পাছত তেওঁলোকৰ বিবাহৰ প্ৰবল বিবাহ যোগ চলি আছে। গতিকে যিসকলে বিবাহৰ পাত্ৰ পাত্ৰী আছে, তেওঁলোকে বিবাহৰ কাৰণে আগবাঢ়িব পাৰে। আৰু তেওঁলোকৰ শত্ৰু স্থানটো নিস্তেজ হ'ব, শত্ৰুৱে বৰ বিশেষ প্ৰবল কৰিব নোৱাৰে। আৰু তেওঁলোকৰ পাৰিবাৰিক ক্ষেত্ৰখনো ভাল আৰু তেওঁলোকৰ প্ৰেম প্ৰণয়টো ভাল। খালি আকস্মিকভাৱে লটাৰী অৰ্থপ্ৰাপ্তি হয়তো হ'ব পাৰে। আৰু তেওঁলোকে আৰু অন্যান্য তেওঁলোকৰ ভাগ্য ধৰ্মৰ ক্ষেত্ৰখনো তেওঁলোকৰ যথেষ্টখিনি ভাল হ'ব পাৰে। আৰু পশ্চিমৰ ফালে তেওঁলোকে কিবাকিবি কামত তেওঁলোকৰ ভাগ্য উদয় হ'ব পাৰে, পশ্চিম দিশৰ ছাইডত। আৰু তেওঁলোকৰ কৰ্ম তেওঁলোকৰ ভালেই দেখা যায়, মোটামুটি শুভ কৰ্ম ফল লাভ কৰিব। আৰু আয় উপাৰ্জনত তেওঁলোকৰ যথেষ্টখিনি আয় উপাৰ্জন কৰিব পাৰিব। কষ্ট হাৰ্ড এণ্ড মানিয়েই হ'ব, কিন্তু আয় উপাৰ্জন হ'ব। আৰু তেওঁলোকৰ যদি চোৱা যায় শুভ কাৰ্যত ব্যয় অধিক, আৰু ব্যয় কৰোঁতে কিছু সাৱধানে চলা উচিত। আৰু এটা হিচাপ ৰাখি ব্যয় কৰিলে তেওঁলোকৰ ভাল। লগতে উল্লেখযোগ্য দিনসমূহ হ'ল 1 জুন 17 জেঠত ৰাতি ঘণ্টা 1:50 বৃহস্পতি যিহেতু সঞ্চাৰ হ'ব 7 নম্বৰ নক্ষত্ৰ কৰ্কট ৰাশিত, তেওঁলোকৰ ভালেই দেখা যায় আৰু ভাল ফল লাভ কৰিব। আৰু লগতে মই এইটো কওঁ, ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিমানে ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰ কৰে আৰু আমিও উপকৃত হওঁ আৰু ৰাইজেও উপকৃত হয়। গতিকে আৰু নতুন ভিডিঅ' বনাবলৈ আমি উৎসাহিত হওঁ। গতিকে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে ভিডিঅ'টো আপোনালোকে চাব আৰু বুজিবলৈ চেষ্টা কৰিব। নিশ্চয় আপোনালোকে ইয়াৰ ফলবোৰ লাভ কৰিব পাৰিব এই ধৰণে প্ৰয়োগ কৰিলে। আৰু এতিয়া মই ক'ব ওলাইছোঁ লগতে 31 জেঠ 15 জুন শনিদেৱৰ জন্মজয়ন্তী আছে। শনিদেৱৰ জন্মজয়ন্তী সেইটো মকৰ ৰাশিৰ জাতজাতিকাসকলে পালন কৰিব পাৰে, যে তেওঁলোকৰ কাৰণে খুবেই ভাল। আৰু ৰাভা দিৱস 20 জুন আছে, 5 আহাৰ, 7 আহাৰ 22 জুন অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। আৰু 10 আহাৰ ৰাতি ঘণ্টা 12:02 অম্বুবাচী নিবৃত্তি হ'ব। কিন্তু বৃহস্পতিবাৰ পৰিছে আৰু অপবৃত্তিৰ দিনা সোমবাৰ আছে। গতিকে এই সময়ছোৱাত বিধৱা মহিলাসকলে তেওঁলোকে পাতৰ আহাৰ ভোজন কৰিব নোৱাৰিব। আৰু কিছুমান নিষেধ আছে অম্বুবাচী হৈ থকাৰ সময়ত কিছুমান হাল বোৱা নিষেধ, কোৰ মৰা নিষেধ, গছ গছনি কাটা নিষেধ, গছ পুলি ৰোৱা, এইবোৰ আদি খেতি বাতি বিভিন্ন ধৰণৰ কাম কাজবোৰ কৰিব নোৱাৰে। গতিকে এইবোৰ কিছুমান পৰম্পৰা অনুযায়ী নিষেধ আছে, আধ্যাত্মিক ফালৰ পৰাও নিষেধ আছে। গতিকে এই পূজা পাত আদি কৰিব নোৱাৰিব আৰু তেওঁলোকে মনৰ ভক্তিতে অলপ ধ্যান স্মৰণ কৰিব পাৰে। তাৰ বাদে পূজা পাঠ সেইকেইদিন কৰাটো উচিত নহয়। এইখিনি হ'ল অম্বুবাচীৰ লগত সামঞ্জস্য ৰখা বস্তু। আৰু দ্বিতীয়তে 26 জুন ইছলামসকলৰ পবিত্ৰ উৎসৱ পালন কৰে। তেওঁলোকৰ এই 11 শুকুৰবাৰ এই ডেটটোত ইছলামসকলৰ পবিত্ৰ উৎসৱ আছে। 29 জুন সোমবাৰ পূৰ্ণিমা তিথি শ্ৰী শ্ৰী জগন্নাথদেৱৰ স্নানযাত্ৰা আছে। সেইদিনা বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। সত্যনাৰায়ণ পূজাও কিছুমানে ঘৰত পালন কৰে আৰু জগন্নাথ দেৱৰ স্নানযাত্ৰাতো অংশগ্ৰহণ কৰে। এইখিনি আছিল উল্লেখযোগ্য দিন আৰু মকৰ ৰাশিৰ জাতজাতিকাসকলৰ ৰাশিফল বিচাৰ এই জুন মাহটো। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।